দলখনত এতিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত খহনীয়া দলগাঁৱত এইবাৰ শ লোকে কংগ্ৰেছ দল ত্যাগ কৰিছে কংগ্ৰেছ দল ত্যাগ কৰি এতিয়া এই লোকসকলে যোগদান কৰিছে AIUDF অৰ্থাৎ ক'ব লাগিব যে এতিয়া বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া কংগ্ৰেছ দলৰ প্ৰতি মোহভংগ হৈছে সংখ্যালঘু ভোটাৰৰ ছাব্বিছৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে খহনীয়া দলগাঁৱত এইবাৰ শ লোকে ত্যাগ কৰিছে কংগ্ৰেছ দল কংগ্ৰেছ ত্যাগ কৰি এতিয়া শ লোকে যোগদান কৰিলে AIUDFত বিধায়ক মুজিবুৰ ৰহমানৰ উপস্থিতিত AIUDFৰ যোগদান কাৰ্যসূচী নিৰ্বাচনৰ পূৰ্বে এতিয়া কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈছে সংখ্যালঘু ভোটাৰৰ যোগদান সভাতে কংগ্ৰেছ দলকে এতিয়া সমালোচনা কৰিছে AIUDFৰ বিধায়ক তথা কৰ্মীসকলে এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো 26ৰ বিধানসভা নিৰ্বাচন সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া কংগ্ৰেছ দলত খহনীয়া দেখিবলৈ পোৱা গৈছে দলগাঁও সমষ্টিত এইবাৰ কংগ্ৰেছ কৰ্মীসকলৰ কংগ্ৰেছ দলৰ প্ৰতি মোহভংগ হৈছে অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া প্ৰায় 1000 কংগ্ৰেছ লোকে কংগ্ৰেছ ভোটাৰে এতিয়া দল ত্যাগ কৰিছে প্ৰায় 1000 কংগ্ৰেছ কৰ্মীয়ে এতিয়া দল ত্যাগ কৰি AIUDF দলত যোগদান কৰিছে আৰু 26ৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া AIUDF দলৰ ভেটি শক্তিশালী হৈছে দলগাঁৱত AIUDFৰ ভেটি শক্তিশালী হৈছে বিধায়কৰ উপস্থিতিত প্ৰায় 1000 লোকে কংগ্ৰেছ দল ত্যাগ কৰি AIUDFত যোগদান কৰিছে আৰু যোগদানৰ পিছতে কংগ্ৰেছ দলক সমালোচনাৰ লক্ষ্য কৰি লৈছে এতিয়া এই কৰ্মীসকলে আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া কংগ্ৰেছ দলত খহনীয়া দেখিবলৈ পোৱা গৈছে সংখ্যালঘু ভোটাৰ এতিয়া কংগ্ৰেছ দলৰ প্ৰতি মোহভংগ হৈছে বিপৰীতে এতিয়া AIUDF দলৰ প্ৰতি আকৰ্ষিত হৈছে সংখ্যালঘু ভোটাৰ যাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত প্ৰায় সহস্ৰাধিক প্ৰায় 1000 কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিছে আৰু দল ত্যাগ কৰি মুজিবুৰ ৰহমানৰ উপস্থিতিত AIUDF দলত যোগদান কৰিছে যোগদান সভাৰ অন্তত কিছু মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছো আছিলে ধলপুৰত এই গোটেইখিনি ৰাইজ আহি ইয়াতে থিতাপি লৈছে আমাৰ দলগাঁৱত তেখেতসকলে ভোট ইয়াতে উঠিছে তেখেতে যোৱা মানে আগতে কংগ্ৰেছ কৰিছিলে আৰু তেখেতসকলে মোক মাতি আনিলে তেখেতসকলে কৈছে যে আমাৰ ইয়াত যিমান মানুহ আছে আজি উপস্থিত সকলোৱে জইন কৰিলোঁ আমি এতিয়ালৈকে মোৰ এটা অনুমান হয় প্ৰায় 5000ৰ তলত নহয় বেছিয়ে হ'ব 5000 কংগ্ৰেছী কৰ্মী জইন কৰিছে এতিয়ালৈকে আৰু আপুনি চাই থাকক টিকেটটো ঘোষণা হোৱাৰ পিছত চাই থাকক কিমান একেলগে আৰু কিমান মানুহ জইন কৰে চাই থাকিব পাৰিব আপোনালোকে উচ্ছেদিত ব্যক্তি যিসকল তাৰ পৰা আহিলে আহি কিনে ইয়াতে আমি ৰিহেবিলিট কৰিলে চৰকাৰে কৰিলে আমি সহযোগ কৰিলোঁ গতিকে আমাৰ এটাই উদ্দেশ্য যে চামপুৰ আৰিমাৰী লোকেল আৰু এতিয়া উচ্ছেদিত ব্যক্তিসকলৰ গোটেই মানুহৰ মাটিৰ পাট্টা হ'ব লাগিব গোটেই মানুহৰ ৰাস্তা ঘাট হ'ব লাগিব সেইখিনিত মই পূৰ্ণ মানে সহযোগ কৰিম আৰু কাম চলি আছে মাটিৰ পাট্টা বহুতৰ হৈছে আৰু বহুতৰ বাকী আছে যিখিনি বাকী আছে সেইখিনি মই ষ্টেপ বাই ষ্টেপ গোটেইখিনি কৰাই দিম আৰু গতিকে মানুহটো ৰাইজৰ মানে মূল সমস্যাটো হৈছে বিশেষকৈ চৰ চাপৰি মানুহৰ মাটিৰ পাট্টা কংগ্ৰেছে দিয়া নাই বৰঞ্চ কংগ্ৰেছে এটা বেয়া কাম কৰি থৈ গৈছে যিটো কাম নেকি কৰিব নালাগিছিলে এটা উচ্ছেদিত আইন পাছ কৰি থৈ গৈছে 2011 চনত আৰু এতিয়া আহি কিনে ঘৰিয়ালৰ চকুলৈ ইয়াত টুকিব আহিছে গতিকে ৰাইজ বুজি পাইছে এতিয়াৰ মাইনৰিটি অঞ্চলত কংগ্ৰেছে ভোট নাপায় মাইনৰিটি অঞ্চলত মেক্সিমাম সিট এইবাৰ তালাচাবি দখল কৰিব মৌলানা বদৰুদ্দিন আজমল চাহেবে পাব আছিলে ধলপুৰত এই গোটেইখিনি ৰাইজ আহি ইয়াতে থিতাপি লৈছে আমাৰ দলগাঁৱত তেখেতসকলে ভোট ইয়াতে উঠিছে তেখেতে যোৱা মানে আগতে কংগ্ৰেছ কৰিছিলে আৰু তেখেতসকলে মোক মাতি আনিলে তেখেতসকলে কৈছে যে আমাৰ ইয়াত যিমান